মোৰ ছাত্ৰ-ছাত্ৰী হ'ল কেনে আছে তোমালোক বহুত দিনৰ বিৰতিৰ মাজত তোমালোকলৈ এটা সহজ অংকৰ উপায় মই লৈ আহিছোঁ ধাৰ কৰা বিয়োগ মানে ধাৰ কৰি বেয়া পোৱা নহয় জানো ধাৰ নকৰাকৈ কেনেকৈ বিয়োগ কৰিব পাৰিবা তেনেকুৱা এটা বিয়োগ মই তোমালোকলৈ লৈ আহিছোঁ আৰু মই মানে চিয়'ৰ যে তোমালোকে ভিডিঅ'টো ভাল পাবা যদি ভিডিঅ'টো ভাল পোৱা তেন্তে ছেভ কৰিবা শ্বেয়াৰ কৰিবা এনেধৰণৰ অংক পাই থাকিবলৈ গতিকে পলম নকৰি অংকটো আৰম্ভ কৰোঁ নহয় জানো এতিয়া চোৱা আমি বিয়োগটো বাওঁফালৰ পৰা সোঁফাললৈ কৰিম চাবা 8 পৰা 4 গ'লে কিমান 4 আৰু এইটো উল্টাকৈ বিয়োগ কৰোঁ আমি ধাৰ কৰা হ'লে 12 কৰিলেহেঁতেন 12 পৰা 7 হ'লহেঁতেন কিন্তু আমি উল্টাকৈ কি কৰিম 7 পৰা 2 বিয়োগ কৰোঁ 7 পৰা 2 বিয়োগ কৰিলে থাকিলে 5 5ৰ ওপৰত আমি এটা বাৰ দিম বাৰটো আমি বিয়োগ চিন বুলি ক'ব পাৰোঁ 6 পৰা 2 গ'লে 4 4 পৰা 3 গ'লে 1 1ৰ ওপৰত আমি বাৰ দিলোঁ এতিয়া চোৱা 45 and 41 এতিয়া আমি কি কৰিম 40 আৰু 5 45 যোগ হৈ 45 হৈছে না 40ৰ পৰা 5 আমি বিয়োগ কৰিম 40ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 35 আৰু 40ৰ পৰা 1 বিয়োগ কৰিলে থাকিব কিমান 39 উত্তৰটো হৈছে 3530